জুবিন গাৰ্গজনৰ আজিৰ জুবিন গাৰ্গজনৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য মানে তেওঁৰ শিশুসুলভ মনটোতো একেই আছে বাৰু, সেইটো একেই আছে। একেবাৰে একেই আছে, কিন্তু কিছুমান কথা মই তেওঁৰ জীৱনত অভাৱ দেখা পাওঁ। তেতিয়া যেতিয়া লগ পাইছিলোঁ ময়ো সৰু আছিলোঁ, আৰু সেইখিনি সময়ত আমি কেনেকৈ মানে এটা গীত শুনো বা এখন চিনেমা চাওঁ বা এখন কিতাপ পঢ়াৰ পিছত আমাৰ মানে বিশ্লেষণ কেনেকুৱা হয় বা আমাৰ দৃষ্টিভংগী, আমাৰ মনেৰে পৰ্যালোচনা কেনেকুৱা হয়, সেইটোতকৈ তেওঁলোকৰ যিটো গ্ৰুপ আছিলে, যিটো আড্ডা হয় তেওঁলোকৰ, খুব সৃষ্টিশীল আড্ডা। আৰু তাত তেতিয়া মই মাত্ৰ তেওঁলোকৰ কথাবোৰ বহি পেলাই শুনো। ইমান তেওঁলোকে নিখুঁতভাৱে প্ৰতিটো বস্তু, তেওঁলোকৰ দৃষ্টিভংগী ইমান নিখুঁত আছিল আৰু প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ বিশ্লেষণ কৰি চায় আৰ্টিষ্টিকলি। গতিকে সেই কথাখিনি মই তেতিয়া তেনেকৈ তেওঁলোকৰ পৰাহে মই যাতে চাগে এখন ছবি চাবলৈ শিকিছোঁ বেলেগ ধৰণে, তেওঁলোকৰ পৰাহে মই চাগে এখন কিতাপ পঢ়িবলৈ শিকিছোঁ বেলেগ ধৰণেৰে, আৰু গীত এতিয়াও আনকি শুনিবলৈ আমাৰ কাৰণে সুৰ আৰু কথাখিনি যদি ভাল হয় তেতিয়াহ'লে সেই গীতটো আমাৰ কাৰণে ভাল। কিন্তু তেওঁলোকে প্ৰতিটো চাউণ্ড, প্ৰতিটো মিউজিক ইনষ্ট্ৰুমেণ্টৰ কথা, প্ৰতিটো তাল মান, সকলোখিনি কথা এনেদৰে বিশ্লেষণ কৰে আৰু তেওঁলোকে এনেকৈ নিখুঁতভাৱে শুনি যাওঁতেই শুনি যায়, খুব সহজভাৱে শুনে, কিন্তু তেওঁলোকৰ বিশ্লেষণ আৰু সেই দৃষ্টিভংগীটো বহুত বেলেগ। গতিকে সেই সময়ত যিবোৰ সৃষ্টিমূলক আড্ডা তেওঁলোকৰ হৈছিলে আৰু যিখিনি লগ আছিলে, সেই মানুহখিনিৰ অভাৱ মই আজি তেওঁৰ জীৱনত মই অনুভৱ কৰোঁ কেতিয়াবা, হয়তো তেওঁ নিজেও কৰে। আৰু সেই সময়খিনি বা তেনেকুৱা ধৰণৰ আড্ডাবোৰ আজিকালি বহুত কমি গৈছে। আজিকালি নতুন প্ৰজন্মৰ মাজতো কমি গৈছে, বা আমাৰ যিটো ছাৰাউণ্ডিং সেইটোতো বহুত কমি গৈছে। পুৰণা বন্ধুখিনি লগ পালে যিটো কথা তেওঁলোকে যেনেকৈ পাতে, সেইখিনি আকৌ মানে উজ্জীৱিত হৈ উঠে জীৱনটো, কিন্তু তেওঁৰ সময়খিনি, কিন্তু সেই বস্তুখিনি কেতিয়াবা মানে তেওঁৰ জীৱনতো তেওঁ চাগে অভাৱ অনুভৱ কৰে। সেইকাৰণে কেতিয়াবা তেওঁৰ ভিতৰত তেওঁ গম নোপোৱাকৈ সেই ফ্ৰাষ্ট্ৰেশ্যনটো থাকে। আৰু মই ৰাতি কেতিয়াবা তেওঁ আহি পেলাই যেতিয়া কথা পাতে, মই শুবলৈ লৈ পেলাই, তেতিয়া মই অনুভৱ কৰোঁ যে তেওঁৰ জীৱনত যদি সেই মানুহখিনি কেতিয়াবা আকৌ ঘূৰাই পায় বা সঘনাই পাই থাকে, তেওঁ মানে আগৰ দৰে উৎফুল্লিত হৈ থাকিব পাৰিব। এতিয়া কিছুমান কথা ইমান বেমেজালি আৰু ইমান সমস্যাৰ মাজত তেওঁ মানে কেতিয়াবা মানে কি বুলি কওঁ, চেপা খাই থাকে, সময় পাৰ কৰিব লগা হয়, সেই মানসিক চাপটো থাকে তেওঁৰ ভিতৰত, যে তেওঁৰ সৃষ্টিশীলতা মনৰ ভিতৰত অনবৰতে চলি থাকে, যদি তেওঁ নুশুৱেও ভালকৈ। খুব তেওঁৰ শ্লিপ মানে খুব সেইটো শ্লিপ ডিজৰ্ডাৰ বুলিয়েই মানে কোৱা হয়। তেওঁ যে এবাৰ অসুখ হৈ পেলাই বহুত দিনলৈকে তেওঁ হস্পিটেলাইজ হ'ব লগা হৈছিল, এইটো তেওঁ শ্লিপ ডিজৰ্ডাৰে আছিলে আচলতে। তেওঁ ভালকৈ শুব নোৱাৰে, তেওঁ গভীৰ নিদ্ৰাৰ পৰ্যায়টোলৈ নাযায়। গতিকে মই কেতিয়াবা কওঁ, তুমি মেডিটেশ্যন কৰা, বা সেই তোমাৰ বন্ধুবোৰক তুমি বিচাৰি মাতি আনা, কিবা এটা কৰোঁ, আমি ওলাই যাওঁ তেওঁলোকৰ কাষলৈ, যদি তেওঁলোকৰ সময় নাই। আজিকালি সকলো ব্যস্ত নিজৰ জীৱনত। তেনেকুৱা সময়বোৰ যদি আমি আকৌ অকণমান সময়ৰ কাৰণে মাজে মাজে ঘূৰাই পাওঁ।